নমস্কাৰ, জয় হিন্দ, জয় অসম। এটা বহুতেই ভাল খবৰ লৈছোঁ আপোনালোকৰ মাজলৈ। আজি পুনৰ নতুনকৈ চাকৰি মুকলি হৈছে 2025 বৰ্ষৰ কাৰণে। বেংক অৱ বৰোদাৰ ফালৰ পৰা নতুনকৈ পোষ্ট মুকলি হৈছে। গ্ৰেড 3 গ্ৰেড 4 লেভেলৰ পোষ্টসমূহ মুকলি হৈছে। যদি আপুনি পোষ্টসমূহত ইণ্টাৰেষ্টেড হয়, এলিজিবল হয়, আবেদনসমূহ কৰি ল'ব পাৰিব। পোষ্টসমূহত আপুনি কেনেদৰে আবেদন কৰিব? আবেদন কৰিবলৈ আপোনাৰ বয়সৰ সময়সীমা কিমান দিয়া আছে, কিমান এপ্লিকেশ্যন ফিজ কাটিব লাগিব, পোষ্টসমূহত কেতিয়াৰ পৰা আবেদন প্ৰক্ৰিয়াটো ষ্টাৰ্ট হৈছে আৰু কেতিয়ালৈকে চলি আছে, সম্পূৰ্ণ তথ্য এই ভিডিঅ'টোত আলোচনা কৰিম। ভিডিঅ'টো শেষলৈকে চাই যাব, অলপো স্কিপ নকৰাকৈ। যদি ভিডিঅ'টো চাই ভাল পায় তেনেহ'লে এটা লাইক কৰিব আৰু মোৰ চেনেলটোলৈ যদি প্ৰথমবাৰৰ কাৰণে আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লগতে ভিডিঅ' ডেছক্ৰিপশ্যনত মই হোৱাটছআপ চেনেল আৰু টেলিগ্ৰাম গ্ৰুপৰ লিংক দিম, তাতো গৈ আপোনালোকে জইন হৈ ল'ব, যাতে প্ৰতিদিনে জবৰ আপডেটসমূহ সকলোতকৈ আগতীয়াকৈ পাই থাকিব পাৰে। লগতে ভিডিঅ'টো সকলো বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰি দিব, যাতে সকলোৱে জবৰ আপডেটসমূহ প্ৰতিদিনে পাই থাকিব পাৰে। যিহেতু ইয়াতে দেখিবলৈ পাইছে বেংক অৱ বৰোদা ৰিক্ৰুটমেণ্ট 2025ৰ ফালৰ পৰা 417টা মেনেজাৰ এণ্ড অফিচাৰ পোষ্ট মুকলি হৈছে। গ্ৰেড 3 লেভেলৰ পোষ্টসমূহ মুকলি হৈছে। যদি আপুনি পোষ্টসমূহত আবেদন কৰিম বুলি ভাবিছে তেনেহ'লে ভিডিঅ'টো শেষলৈকে চাব, অলপো স্কিপ নকৰাকৈ। পোষ্টসমূহত কেনেদৰে আবেদন কৰিব? আবেদন কৰিবলৈ আপোনাৰ বয়সৰ সময়সীমা কিমান দিয়া আছে, এপ্লিকেশ্যন ফিজ কিমান কাটিব লাগিব, সম্পূৰ্ণ তথ্য এই ভিডিঅ'টোত আলোচনা কৰিম। ভিডিঅ'টো শেষলৈকে চাব, অলপো স্কিপ নকৰাকৈ। ইয়াতে লিখা আছে বেংক অৱ বৰোদা হেজ ৰিলিজ এন এমপ্লয়মেণ্ট নটিফিকেশ্যন ফৰ দ্য ৰিক্ৰুটমেণ্ট অফ 417 মেনেজাৰ এণ্ড অফিচাৰ পোষ্ট। যিহেতু মেনেজাৰ অফিচাৰ পোষ্ট মুকলি হৈছে বেংক অৱ বৰোদাৰ ফালৰ পৰা, এই পোষ্টসমূহৰ লাষ্ট ডেটটো 26 আগষ্টৰ তাৰিখলৈকে আপুনি লাষ্ট ডেটটো আছে। যদি আপুনি আবেদন কৰিব বিচাৰে আবেদনসমূহ কৰি ল'ব পাৰিব। এতিয়া 1 নম্বৰতে আছে আপোনাৰ মেনেজাৰ যিটো চেলছৰ পোষ্ট আছে, তাতে আপোনাৰ 227টা পোষ্ট মুকলি হৈছে। এই পোষ্টটোৰ ক্ষেত্ৰত আপোনাৰ বয়সৰ সময়সীমাটো 24 বছৰৰ পৰা 34 বছৰ বয়সলৈকে আবেদন কৰিব পাৰিব। ইয়াতে আপোনাৰ এডুকেশ্যন কোৱালিফিকেশ্যনটো আপোনাৰ এটা গ্ৰেজুৱেশ্যন থাকিব লাগিব, তেতিয়া আপুনি পোষ্টসমূহত আবেদন কৰিবলৈ এলিজিবল হ'ব। MBA PGDM ইন মাৰ্কেটিঙৰ ফালৰ আপোনাৰ যদি গ্ৰেজুৱেশ্যন আছে তেতিয়া পোষ্টসমূহত আবেদন কৰিবলৈ আপুনি এলিজিবল হ'ব। ইয়াতে পোষ্ট কোৱালিফিকেশ্যন এক্সপিৰিয়েঞ্চো আপোনাৰ লাগিব, 3 বছৰ আপোনাৰ পোষ্টটোৰ প্ৰতি এক্সপিৰিয়েঞ্চ থাকিব লাগিব, তেতিয়াহে আপুনি পোষ্টটোত আবেদন কৰিব পাৰিব। ইয়াতে যিটো 2 নম্বৰত পোষ্ট ওলাইছে অফিচাৰ, যিটো এগ্ৰিকালচাৰ চেলৰ হয়, তাত আপোনাৰ 142টা পোষ্ট দেখিবলৈ পাব। এই পোষ্টসমূহতো আপোনাৰ বয়সৰ সময়সীমাটো 24 বছৰৰ পৰা 36 বছৰ বয়সলৈকে আবেদন কৰিব পাৰিব। ইয়াতে আপোনাৰ 4 বছৰীয়া ডিপ্ল'মা থাকিব লাগিব, ডিগ্ৰী ডিপ্ল'মা থাকিব লাগিব, লগতে আপোনাৰ গ্ৰেজুৱেশ্যনটো থাকিব লাগিব ইন এগ্ৰিকালচাৰ, হৰ্টিকালচাৰ, এনিমেল হাজবেণ্ডাৰী, এইসমূহ ছাবজেক্টত আপোনাৰ ড্ৰাই চায়েন্স, ফ্ৰেচি চায়েন্স এইবিলাকত আপোনাৰ গ্ৰেজুৱেশ্যনটো থাকিব লাগিব, তেতিয়া আপুনি পোষ্টসমূহত আবেদন কৰিব পাৰিব। লগতে আপোনাৰ কোৱালিফিকেশ্যনটো আপোনাৰ গম পালে, যিহেতু গ্ৰেজুৱেশ্যন থাকিলে পোষ্টসমূহত আবেদন কৰিব লাগিব। লগতে আপোনাৰ পোষ্ট কোৱালিফিকেশ্যন এক্সপিৰিয়েঞ্চো লাগিব, যিটো আপোনাৰ মিনিমাম আপোনাৰ 1 বছৰ এক্সপিৰিয়েঞ্চ থাকিব লাগিব এই পোষ্টটোৰ ক্ষেত্ৰত। যিহেতু পোষ্ট কোৱালিফিকেশ্যনৰ এক্সপিৰিয়েঞ্চটো আপোনাৰ 1 বছৰ থাকিলে পোষ্টটোত আবেদন কৰিব পাৰিব। যিটো আপোনাৰ 3 নম্বৰতে আছে মেনেজাৰ এগ্ৰিকালচাৰ চেলছ আছে, তাত আপোনাৰ 48টা পোষ্ট মুকলি হৈছে। এই পোষ্টটো আপোনাৰ বয়সৰ সময়সীমাটো 26 বছৰৰ পৰা 42 বছৰলৈকে আবেদন কৰিব পাৰিব। এডুকেশ্যন কোৱালিফিকেশ্যন, এই পোষ্টটো আপোনাৰ গ্ৰেজুৱেশ্যনটো পাছ কৰিব লাগিব, তেতিয়া পোষ্টটোত আপুনি আবেদন কৰিবলৈ এলিজিবল হ'ব। ইয়াতে বিভাগৰ ফালৰ পৰা যিসমূহ ছাবজেক্ট ৱাইজ দিয়া আছে, তাতে আপোনাৰ গ্ৰেজুৱেশ্যন পাছ কৰি থ'ব লাগিব, তেতিয়া আপুনি আবেদনসমূহ কৰিব পাৰিব। এই পোষ্টটোৰ ক্ষেত্ৰতো আপোনাৰ কোৱালিফিকেশ্যনৰ এক্সপিৰিয়েঞ্চ লাগিব, 3 বছৰ আপোনাৰ এক্সপিৰিয়েঞ্চ লাগিব এই পোষ্টটোৰ ক্ষেত্ৰতো, তেতিয়াহে আপুনি আবেদন কৰিব পাৰিব। ইয়াতে এজ ইলেকশ্যনসমূহ লাভ কৰিব যিসকল SC ST কেণ্ডিডেট আছে তেওঁলোকে 5 বছৰকৈ ইলেকশ্যন লাভ কৰিব, আৰু যিসকল OBC কেণ্ডিডেট আছে তেওঁলোকে 3 বছৰকৈ ইলেকশ্যন লাভ কৰিব, আৰু যিসকল PWBDৰ আনৰিজাৰ্ভ OBC ST ST কেণ্ডিডেট আছে তেওঁলোকে 10 বছৰ, 13 বছৰ, 15 বছৰকৈ ইলেকশ্যনসমূহ লাভ কৰিব পাৰিব। ইয়াতে এপ্লিকেশ্যন ফিজটো দিয়া আছে, কেটেগৰী ৱাইজ আপোনাৰ এপ্লিকেশ্যন ফিজটো দিয়া আছে। যিসকল PWBDৰ কেণ্ডিডেট হয় তেওঁলোকে 175 টকা এপ্লিকেশ্যন ফিজ কাটিব লাগিব, আৰু যিসকল SC ST ফিমেল কেণ্ডিডেট হয় তেওঁলোকে 175 টকা এপ্লিকেশ্যন ফিজ কাটিব লাগিব। যিসকল UR EWS OBC কেণ্ডিডেট আছে তেওঁলোকে 850 টকাকৈ এপ্লিকেশ্যন ফিজ কাটিব লাগিব। হাউ টু এপ্লাই ক্ষেত্ৰত ক'বলৈ গ'লে, যদি আপুনি পোষ্টসমূহত ইণ্টাৰেষ্টেড হয়, এলিজিবল হয়, ভিডিঅ' ডেছক্ৰিপশ্যনতে মই ৱেবছাইট লিংক আৰু ডাইৰেক্ট এপ্লাই লিংক দিম, তাতে গৈ আপুনি আবেদনসমূহ কৰি ল'ব পাৰিব। এই পোষ্টসমূহত আপোনাৰ আবেদন প্ৰক্ৰিয়াটো 6 আগষ্টৰ তাৰিখৰ পৰা আবেদন প্ৰক্ৰিয়াটো ষ্টাৰ্ট হৈ গৈছে। আপোনাৰ লাষ্ট ডেটটো আছে 26 আগষ্টৰ তাৰিখলৈকে। যদি আপুনি পোষ্টসমূহত ইণ্টাৰেষ্টেড হয়, এলিজিবল হয়, আবেদনসমূহ কৰি ল'ব পাৰিব।
আজিলৈ ভিডিঅ'টো ইমানেই আছিলে। যদি ভিডিঅ'টো চাই ভাল পালে এটা লাইক কৰিব আৰু মোৰ চেনেলটোলৈ যদি প্ৰথমবাৰৰ কাৰণে আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। জয় হিন্দ, জয় অসম।